ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ ভয়াৱহ সংঘাত। বিশেষকৈ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত হাতী মানুহৰ ভয়ংকৰ পৰিণতিত প্ৰতিদিনে নিদ্ৰা হৰণ কৰিবলগীয়া হৈছে ভূটান সীমান্তৰ অঞ্চলবাসীয়ে। হাতী মানুহৰ ভয়াৱহ সংঘাতত জুৰুলা হৈ পৰিছে জিলাখনৰ ডিমাকুচি, নালাপাৰা, বগীৰতল, ৰজাগড়, টেংকিবস্তি, বামুণজুলি, বাদলাপাৰা, ধৰমজুলি, কালিখোলা, ভুটিয়াচাং, সোণাজুলিকে ধৰি বৃহত্তৰ অঞ্চল। তীব্ৰ খৰাং, খাদ্য আৰু খোৱা পানীৰ সমস্যাই হস্তিকুললৈ ভয়াৱহ বিপদ নমাই আনিছে। খাদ্য আৰু খোৱা পানীৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ সঘনাই নামি আহে বৃহৎ বৃহৎ বন্যহস্তীৰ জাক। জনাঞ্চলত বন্যহস্তীয়ে প্ৰৱেশ কৰাৰ ফলত সংঘাতত লিপ্ত হৈ আছে জীৱশ্ৰেষ্ঠৰ লগত। বন্যহস্তীৰ উপদ্ৰৱৰ ফলত প্ৰতিদিনে ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ উপৰিও কেতিয়াবা হাতীৰ আক্ৰমণত নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে কেতিয়াবা কৰুণ মৃত্যুক আঁকোৱালি লৈছে বন্যহস্তীয়ে। চলিত বৰ্ষতে 9গৰাকীকৈ নিৰীহ লোকে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱাৰ বিপৰীতে 7-8টাকৈ বন্যহস্তীৰো বিভিন্ন কাৰণত অকাল মৃত্যুক আঁকোৱালি লৈছে। জিলাখনত হাতী মানুহৰ ভয়ংকৰ পৰিণতিৰ মাজতে দেওবাৰে পুনৰ ভেৰগাঁৱৰ শুকলাইত উদ্ধাৰ হয় এটা প্ৰকাণ্ড 60 বছৰীয়া মৃত মাসুন্দি গৰ্ভৱতী বন্যহস্তী। অৱশ্যে বাতৰি সংগ্ৰহ কৰা সময়লৈকে কি কাৰণত বন্যহস্তীটোৰ কৰুণ মৃত্যু ঘটিছে জানিব পৰা হোৱা নাই যদিও ওদালগুৰি জিলাৰ DFO, চিকিৎসক, প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় লোকে সন্দেহ কৰিছে যে বিদ্যুৎ তাৰত লাগি কৰুণ ঘটনা সংঘটিত হোৱা বুলি। ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ, আৰক্ষী প্ৰশাসন আৰু ডিমাকুচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞা থানাত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে। মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে পশু চিকিৎসকৰ লগতে বৰনদী অভয়াৰণ্যৰ বনকৰ্মী বন বিষয়া উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ কাম কাজ কৰিছে। আনহাতে প্ৰতিদিনে ভেৰগাঁৱৰ বিভিন্ন প্ৰান্তত বন্যহস্তীয়ে বহুতো ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতি বাতি খাই নষ্ট কৰাক লৈ ক্ষুব্ধিত হৈছে প্ৰকৃতিপ্ৰেমী। বছৰ বছৰ ধৰি বন্যহস্তীৰ উপদ্ৰৱ চলি অহাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগুম বন বিভাগৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্থানীয় জনপ্ৰতিনিধিৰ ওপৰতো ক্ষোভ উজাৰিছে প্ৰকৃতিপ্ৰেমী আৰু দল সংগঠনৰ ছাত্ৰনেতাই। হাতী মানুহৰ ভয়াৱহ সংঘাত ৰোধ কৰিবলৈ প্ৰকৃতিপ্ৰেমী, স্থানীয় ৰাইজ আৰু দল সংগঠনৰ নেতাই অতি শীঘ্ৰেই তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগ আৰু চৰকাৰলৈ বিশেষ আহ্বান জনায়। ওদালগুৰিৰ পৰা জেমছ দীঘলৰ ৰিপৰ্ট, অৰুণোদয় আছাম। যিখিনি ফিজিকেল এক্সামিনেশ্যন কৰিছোঁ, পষ্টমৰ্টেমটো বৰ্তমান চলিহে আছে। ইণ্টাৰনেল অৰ্গেনছখিনি আমি এতিয়ালৈকে এক্সামিন কৰিবলৈ সক্ষম হোৱাই নাই, কিন্তু এক্সটাৰ্নেলি যিখিনি আমি চাইছোঁ তাৰ সুৰটোত যোনটো ট্ৰাংক হয়, ট্ৰাংকত আমি স্কিন এবলেশ্যন পাইছোঁ, যোনটো মষ্ট প্ৰবেবলি আপোনাৰ ইলেক্ট্ৰকিউশ্যনৰ ফলত হ'ব পাৰে। যিহেতু এইটো অঞ্চলত মানে হাতীৰ উৎপাতৰ কাৰণে ঘৰে ঘৰে কাৰেণ্টৰ কাটা তাঁৰ চবেই ব্যৱহাৰ কৰে, তাৰ ফলত মৃত্যু হ'ব পাৰে বুলি আমি বৰ্তমান ছাছপেক্ট কৰিছোঁ। বাকী আৰু আপোনাৰ লেবৰেটৰীলৈ আমি চেম্পল পঠোৱাৰ পিছতহে কনফাৰ্মেটৰী আমি কি কাৰণত মৃত্যু হৈছে সেইটো সঠিককৈ ক'ব পাৰিম। বৰ্তমান আমাৰ এতিয়া ছাছপেক্ট ইলেক্ট্ৰকিউশ্যনতে মৃত্যু হোৱা বুলি আমি মানে অনুমান কৰিছোঁ। এনেইতো ধৰক যিহেতু ইয়াতে কাটা তাঁৰৰ কথাটো মই অলৰেডি কৈছোঁৱেই, ইলেক্ট্ৰকিউশ্যনৰ ফলত মানে সঘনে মৃত্যুটো কমন ৰিজন সেইটোৱে দেখা যায়। তাৰ উপৰিও কিছুমান বয়সৰ কাৰণেও মৰে আৰু অন্যান্য কিছুমান বেমাৰৰ কাৰণেও মৰা দেখা যায়, কিন্তু মষ্ট কমনলি যিখিনি আমি এতিয়ালৈকে পাইছোঁ আৰু সেইটো ইলেক্ট্ৰকিউশ্যনৰ ফলতে সৰহভাগ মৃত্যুমুখত পৰা দেখা যায়। এতিয়া ক'বই নোৱাৰোঁ এতিয়াকে কি হৈ মৰিল। এতিয়াতো এনেইতো বনৰীয়া হাতী এনে খাবাতো আহি থাকে কণ্টিনিউ, কিন্তু ইয়াতে কি হৈ মৰিল এতিয়া আমিতো এতিয়া ক'ব নোৱাৰিম। এতিয়া বেয়া লাগছি। মোৰ ঘৰটো এই নদী সিপাৰে, আমাৰ ফালেও হাতী যাই থাকে, কিন্তু একো হেৰি নাই, ডিষ্টাৰ্ব দিয়ে সময়, কিন্তু আমি এতিয়া এনেকৈ মৰাটো মানে অলপ বেয়া লাগি আছে আৰু মানে এতিয়া হয়তো হাতীটো গাভিন থকা হাতী এনেকৈ হেৰি কৰিছে আৰু অনুমান কৰিছে আমি। এতিয়া ৰাইজে চাবাইছে আৰু মই এইটোৱে ক'ম যাতে এনেকুৱা হেৰি নহয়। এনে মানুহটো নিজৰ ভোকত আহিব খাব, কিন্তু আমি মানুহ জমা হৈ খেদি দিব লাগিব। কিন্তু এতিয়া এই হাতীটোৱে মৰিল, এতিয়া মই কি ক'ম আৰু। কিহৰ কাৰণত মৰা বুলি সন্দেহ কৰে আপুনি? সেইটো এতিয়া কোনোবা টাইমত কিবা ইউৰিয়া খাইনে মৰা বুলি শুনা পাওঁ, কিবা ঔষধ খাই না কিবা খাই পাইছে, এতিয়া ক'ব নোৱাৰিম মই।
এই ক্ষেত্ৰত বন বিভাগ সম্পূৰ্ণ ফেইলাৰ হৈছে বুলি ভাবে নেকি আপুনি হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত? এতিয়া বনৰীয়া এতিয়া এই বনৰীয়া হেৰিবিলাক এতিয়া আপুনি এই ফৰেষ্টাৰবিলাক বা কি বা সন্দেহ কৰি সেইটোতো আমি নাজানো। তেনেকুৱাতো দেখা নাই ব্যৱস্থা লোৱা, বহুত মানুহো মাৰিছে হাতীয়ে, কিন্তু এতিয়া তেনেকুৱাতো ব্যৱস্থাটো লোৱা দেখা পোৱা নাই এতিয়ালৈকে। কিন্তু এই যিটো চৰকাৰে এইটো ফৰেষ্টাৰ বিভাগে কিন্তু হাতী মৰিলে সোনকালে ব্যৱস্থাটো লয় আৰু এতিয়া আমি যিটো মানুহ মাৰি যায় থৈ যায়, ঘৰ বাৰী ভাঙি যায়, কিন্তু ৰিস্কটো লোৱাটো দেখা পোৱা নাই আৰু আমি। ওদালগুৰি জিলাৰ শুক্লাইত আজি একেবাৰে হৃদয়বিদাৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আজি ৰাতি প্ৰায় 1 মান বজাত বনৰীয়া হাতীৰ ইতিমধ্যে প্ৰায় 60 বছৰীয়া গৰ্ভৱতী হাতী কৰোণভাৱে মৃত্যু হৈছে। আচলতে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা এই ঘটনাটিক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, বন বিভাগক নিন্দা জনাইছোঁ যে 2003 চনৰ আগৰ পৰাই যিদৰে সংগঠিত হৈ আছিলে BTRত বা হাতী মানুহৰ সংঘাত, কিন্তু ইতিমধ্যে 2024 বৰ্ষত কিন্তু যথেষ্ট হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আৰু হাতীও মৰিছে, ক'ৰবাত মানুহো মৰিছে। বৰ্তমানৰ কিন্তু বিজেপি চৰকাৰখনে বিভিন্ন ধৰণৰ উন্নয়ন হোৱা বুলি তেওঁলোকে ঢোল ঢাক বজাই আছে। ভাৰত ভূটান সীমান্তৱৰ্তী যিখিনি এলেকা আজিলৈ বন মন্ত্ৰী ডাঙৰীয়া চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আজিলৈ এই অঞ্চলসমূহ কিন্তু একবাৰো পৰিভ্ৰমণ কৰিবলৈ সময় নহ'ল। হাতী মানুহৰ সংঘাতত তীব্ৰতৰ হৈ থকাৰ সময়ত কেতিয়াবা মানুহ মৰিছে, কেতিয়াবা হাতী মৰিছে, কিন্তু এই বন বিভাগটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম চৰকাৰ সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ। যি সময়ত আজি ৰাতি 1 বজাত কৰোণভাৱে 60 বছৰীয়া গৰ্ভৱতী এটি হাতীয়ে মৃত্যুবৰণ কৰিলে, যোৱা কিছুদিন আগতে আকৌ এটি হাতী মৰিছে, মানুহ মৰিছে, কিন্তু মানুহ মৰিলে বা হাতী মৰিলে চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখন চৰকাৰে কিন্তু ব্যৱস্থাপনা গ্ৰহণ কৰাটো আমি একেবাৰে দেখিবলৈ পোৱা নাই। আজি চবতকৈ আচৰিত ঘটনা আপোনালোকে জানে যে বৰনদী যি অভয়াৰণ্য বা খালংদুৱাৰ যি অভয়াৰণ্য, এই অভয়াৰণ্যসমূহত আপোনালোকে চাওক যে যিখিনি উপযুক্ত গাড়ী থাকিব লাগে গাড়ীৰ ব্যৱস্থা নাই, যিখিনি তেওঁলোকৰ মৰণাস্ত্ৰ থাকিব লাগে মৰণাস্ত্ৰ নাই, যিখিনি তেওঁলোকে বন বিষয়া থাকিব লাগে বা বন কৰ্মী থাকিব লাগে সেই উপযুক্ত বন কৰ্মীসকল নাই। তেওঁলোকে ৰাতিটো চটপটাই থাকিব লাগে। যি জনা অঞ্চলত আহি কেনে যি প্ৰৱেশ কৰে বনা অঞ্চলৰ পৰা হাতী জাকটো, তেওঁলোকে মাত্ৰ কেইজনমান বন কৰ্মীয়ে ইফালৰ পৰা সিমূৰে ঘূৰি থাকে। কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে BTR চৰকাৰ তথা অসম চৰকাৰ হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ফেইলাৰ হৈছে। গতিকে আমি দাবী জনাইছোঁ অনতিপলমে এই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া বিফল মন্ত্ৰী, সৰ্বকালৰ বিফল মন্ত্ৰী হৈছে বন বিভাগৰ দায়িত্বত থকা চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া। আপুনি AC ৰুমত গুৱাহাটীত শুই থাকিলে নহ'ব। আপুনি জনা অঞ্চলৰ বা বনা অঞ্চলৰ যি মানুহৰ যি দুৰ্দশা, মানুহ যি ভুগি আছে, ৰাতি এই অঞ্চলত দৈনিক কাম কৰি থকা মানুহবিলাকে শুব নোৱাৰে, উজাগৰে নিশা তেওঁলোকে কটাব লগা হয়। হাতীৰ যি উৎপাত বা মানুহৰ যি কেতিয়াবা মৃত্যুবৰণ কৰিব লগা হয়, কি এই ক্ষেত্ৰত চৰকাৰখনে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকে দেখা নাপায়। তেওঁ চকুৰো অন্ধ নেকি চৰকাৰখনে? এইখন বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, আমাৰ 64 নং পানেৰী বিধানসভা তথা 45 নং বিহাৰগাঁও সমষ্টিৰ তেওঁ এজন জননেতা, তেওঁলোকে থাকোঁতে কিয় উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? আজি এৰাউণ্ড মই খবৰটো পালোঁ এৰাউণ্ড 6টামান বজাত। আপুনি কেইটা বজাত খবৰ পাইছিলে? একৰ্ডিংলি আমি ভেটেনেৰী ডক্টৰক ফোন কৰিলোঁ। ফোন কৰি পেলাই যিজন একচুৱেলি আহে তেওঁ আহিব পৰা নাই, তেওঁ কিবা ছুটীত আছে বুলি বেলেগ এজন আমাৰ বাইদেউক খবৰ কৰিলোঁ। বাইদেউ আহি পালে। এতিয়া বাইদেউ পষ্টমৰ্টমটো কৰি আছে, আপুনি দেখিছে। পষ্টমৰ্টম কৰাৰ পিছত আমি বস্তুটো একচুৱেলি কি হৈছিলে এইটোত আমি ফাইনেলি ক'ব পাৰিম আৰু পষ্টমৰ্টমটো হৈ যাওক। এতিয়ালৈকে গম পোৱা হোৱা নাই। এই চেম্পল কালেক্ট কৰিব এতিয়া। আৰু হাতী ফিমেল হয়, প্ৰেগনেণ্টো আছিলে, সেইখিনি আৰু 60 মান হ'ব, 60 ইয়াৰ্ছ মান হ'ব। ইতিমধ্যে জানিব পৰা গৈছে কিবা সেনেকুৱা ধৰণৰ আছে, আমি ইনভেষ্টিগেট কৰিমেই। আমি PM ৰিপৰ্টটোৰ কাৰণে ৰখি আছোঁ। আৰু ইনভেষ্টিগেট কৰাৰ পিছত যদি সেনেকুৱা ধৰণৰ হয় আমি বিহিত ব্যৱস্থা ল'ম ডিপাৰ্টমেণ্টেল ৰুলছ এণ্ড ৰেগুলেশ্যনৰ হিচাপত, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ এগেইনষ্টত। যদি দৰকাৰ হয় FIR দিব লাগে, FIR দিব লাগে। এতিয়া আমি পষ্টমৰ্টমখিনি জাষ্ট ষ্টাৰ্ট হৈছেতো, পষ্টমৰ্টম ৰিপৰ্টখিনি কামখিনি কৰি আছে, সেইখিনি হৈ যাওক।
হৈ যোৱাৰ পিছত আমি বস্তুটো ফাইনেলি এটা ডিচিশ্যন ল'ম আৰু কোনফালে যাম। এইটো এৰিয়াত কিবা এনেকুৱা আছে নেকি আৰু এইটো এৰিয়াত মানে জাক ঘূৰি থকা এৰিয়াই হয়। আগৰ কিবা ৰেকৰ্ড আছে নেকি? হাতী আহি থাকে, কিন্তু এনেকুৱা ৰেকৰ্ড আছে নেকি হাতী মৰা? কোন জেগাত এইটো? গাঁৱৰ ভূটাংগ সীমান্তৱৰ্তী এই শুক্লাই এই গাঁওখনতে এটা হাতীৰ মৃত্যু হৈছে আৰু খুবেই দুখজনক ঘটনা। আমাৰ এই ভাৰত সীমান্তৱৰ্তী এই উত্তৰ অঞ্চলত হাতী মানুহৰ সংঘাত, হাতীৰ মৃত্যু আৰু হাতী মানুহৰ সংঘাতত মানুহৰ মৃত্যুৰ সংখ্যা সময়ে সময়ে দিনে দিনে বাঢ়ি গৈ আছে। আজি এইটো বছৰতে কমচে কম 10টা হাতীৰ মৃত্যু হৈছে, 10ৰ পৰা 15জন মানুহৰ মৃত্যু হৈছে। কিন্তু আজিলৈকে এই হাতী মানুহৰ সংঘাতৰ এই সমস্যাখিনি নিৰ্মূলৰ কাৰণে তথা নিয়ন্ত্ৰণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা আমাৰ অসম চৰকাৰৰ বনমন্ত্ৰীয়ে হওক বা বিটেশ চৰকাৰৰ এম এ হওক কোনো ধৰণৰ দায়িত্ব হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। এই অঞ্চলৰ ৰাইজেও দেখিবলৈ পোৱা নাই। আজি এটা প্ৰকাণ্ড জীৱ, যে নেকি আমাৰ বাবে এক অমূল্য সম্পদ, আজি অমূল্য সম্পদৰ মৃত্যু হ'ব লগা হ'ল। একমাত্ৰ খাদ্যৰ সন্ধানত তেওঁলোকে বনাঞ্চলৰ পৰা জনাঞ্চলত ওলাই আহি আজি খাদ্যৰ সন্ধানত তেওঁলোকৰ মৃত্যু হ'ব লগা হৈছে। আজি এই হাতীজনীৰো সেইধৰণে এই খাদ্যৰ সন্ধানত ওলাই অহাৰ কাৰণে আজি এই গাঁৱতে মৃত্যু হ'ব লগা হ'ল। গতিকে এই সমস্যাখিনি আজি আপোনালোকে গম পাইছে, বাৰম্বাৰ বছৰি বছৰি তেনেকৈ হাতীৰ মৃত্যু হৈ আছে, বছৰি বছৰি মানুহৰ মৃত্যু হৈ আছে। কিন্তু আজিলৈকে সমস্যাখিনিক যে গুৰুত্ব যে আৰোপ কৰিব লাগে, এই সমস্যাখিনি নিয়ন্ত্ৰণ যে কৰিব লাগে, তাৰ কাৰণে কিন্তু কোনো ধৰণৰ ব্যৱস্থা চৰকাৰী কৰ্তৃপক্ষই লোৱা আমি দেখিবলৈ পোৱা নাই আৰু ৰাইজে দেখিবলৈ পোৱা নাই। আজি আমাৰ এই অঞ্চলৰ মন্ত্ৰীয়ে হওক, MLA হওক, EM হওক, কোনেও ৰাইজৰ লগত বহি কোনো ধৰণৰ মানে পৰিকল্পনা যদি হাতত লৈ যাতে আমি কাম কৰিব পাৰোঁ, তাৰ কোনো ধৰণৰ মানে ব্যৱস্থা আমি হাতত ল'ব পৰা দেখাবলৈ পোৱা নাই। আৰু য'তে সমস্যা হৈছে মই কৈছোঁ, মাত মাতিছোঁ ৰাইজৰ হৈ কিনে, ৰাইজৰ কণ্ঠই মই মাত মাতিছোঁ, চৰকাৰক মই জনাবলৈ চেষ্টা কৰিছোঁ যে এই সমস্যাও এক গুৰুত্বপূৰ্ণ সমস্যা আমাৰ এই উত্তৰ অঞ্চলৰ কাৰণে। কিয়নো হাতীৰ কাৰণে হাতীৰো মৃত্যু হৈছে আৰু মানুহৰ মৃত্যু হৈ আছে। আজি মানুহ আতংকিত হৈ আছে, যাৰ কাৰণে হাতীৰ মৃত্যু হ'ব লগা হৈ আছে। আৰু কিয় আজিলৈকে এই সমস্যাটোৰ গুৰুত্ব দিয়া হোৱা নাই, মোৰ এটা প্ৰশ্ন হৈ আছে। গতিকে এই সমস্যাখিনিক কমচে কম নিৰ্মূল কৰিব নোৱাৰিলেও হাতীও থাকিব লাগিব, মানুহ থাকিব লাগিব, মই জানো, আমি সকলোৱে জানো। গতিকে কমচে কম নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিখিনি ব্যৱস্থা আছে, চৰকাৰী ব্যৱস্থা আছে, সেইখিনি যদি ব্যৱস্থা হাতত লয়, কমচে কম মানুহে সকাহ পাব আৰু হাতীৰো মৃত্যু নহ'ব, মানুহৰ মৃত্যু নহ'ব। আজি বনাঞ্চল ধ্বংস হৈছে, খাবলৈ একো সুবিধা নাই, পিবলৈ পানী নাই, থাকিবলৈ জেগা নাই, বাসস্থান নাই, যাৰ কাৰণে আজি হাতী বনাঞ্চলৰ পৰা ওলাই জনাঞ্চলৰ মানুহৰ সংঘাত কৰিছে আৰু যাৰ কাৰণে আজি হাতীৰ মৃত্যু হ'ব লগা হৈছে। মই খুব দুখ কৰিছোঁ। মই এজন প্ৰকৃতিপ্ৰেমী মানুহ, মই জীৱ প্ৰকৃতিপ্ৰেমী মানুহ। আজি মই দুখ অনুভৱ কৰিছোঁ যে প্ৰকাণ্ড জীৱ এটা আজি মৃত্যু সাৱটি ল'ব লগা হ'ল একমাত্ৰ আমাৰ কিছুমান মানুহৰ ভুলৰ কাৰণে, চৰকাৰী দায়িত্বত থকা আমাৰ প্ৰতিনিধিসকলৰ ভুলৰ কাৰণে। মই কোৱা নাই যে হাতী কাৰোবাক ধৰি লৈ থ'ব লাগে বুলি, কমচে কম নিৰ্মূলৰ কাৰণে যদি নোৱাৰে, নিয়ন্ত্ৰণৰ কাৰণে কমচে হাতত ব্যৱস্থা আছে, ডিপাৰ্টমেণ্ট আছে, ফাণ্ড আছে, এইখিনি যদি ব্যৱহাৰ কৰা যায়, তেতিয়া নিশ্চয় এই সমস্যাখিনি নিয়ন্ত্ৰণ হ'ব। আজি ফৰেষ্ট ডিপাৰ্টমেণ্টত ভাল এখন বাসন নাই, ফৰেষ্ট গাৰ্ড নাই, সা সঁজুলি নাই। আজি গোটেই দিশতে হাতী বিয়পিছে, সকলো দিশতে আজি হাতীৰ বিচৰণ হৈ আছে। তেওঁলোকে একফালে গ'লে একফালে যাব নোৱাৰে। সেই ডিপাৰ্টমেণ্টে বা সেই ফৰেষ্ট গাৰ্ডে কি কাম কৰিব, কি ধৰণে ৰাইজক তেওঁলোকে সুবিধা প্ৰদান কৰিব, সকাহ প্ৰদান কৰিব। গতিকে ফৰেষ্ট গাৰ্ডৰ এপইণ্টমেণ্ট দিব লাগে ভালকে, তেওঁলোকৰ ভাল ভাল বাহন দিব লাগে। ফৰেষ্ট গাৰ্ডৰ মানে তেওঁলোকৰ যিখিনি সা সঁজুলিৰ প্ৰয়োজন আছে, সেই সা সঁজুলিৰ প্ৰয়োজন তেওঁলোকে হাতত দিব লাগে। তেতিয়াহ'লে তেওঁলোকে কমচে কম ৰাইজৰ মাজত থাকি হাতী যাতে তেওঁলোকে মানে বনাঞ্চলৰ পৰা ওলাই আহিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকে কাম কৰিব পাৰে, তেওঁলোকে সেইখিনি সুবিধা চৰকাৰে প্ৰদান কৰিব লাগে বুলি মই আজি মোৰ ইয়াতে কোনো স্বাৰ্থ নাই, মই ৰাইজৰ স্বাৰ্থৰ হকে ৰাইজৰ কণ্ঠ মই মাত মাতিব খুজিছোঁ। কিয়নো মই আজি সুদূৰ দূৰৰ পৰা ইয়াতে আহিছোঁ, কিয়নো মোক দুখ লাগিছে আজি প্ৰকাণ্ড জীৱ এটাৰ মৃত্যু হৈছে। তো এইখিনি মই চৰকাৰক মই আহ্বান জনাইছোঁ। আজি মোৰ এটা সন্দেহ হৈছে, মানুহে ক'বলৈ চেষ্টা কৰিছে যে ইয়াতে নিজৰ প্ৰটেকশ্যনৰ কাৰণে, সুৰক্ষা দিয়াৰ কাৰণে কোনোবা ইয়াতে বিজুলীৰ ব্যৱহাৰ কৰিছিলে বুলি মই গম পাইছোঁ। কিমান দূৰ হৈছে মই নাজানো, নিশ্চয় ইয়াৰ তদন্ত হ'ব। কিয়নো আমাৰ ভুলৰ কাৰণে যদি জীৱৰ যদি মৃত্যু হৈছে, তাৰো তদন্ত হ'ব লাগিব। হাতী যদি মানুহক মাৰিছে, তাৰ কাৰণে তদন্ত যদি হৈছে, মানুহ যদি কিবা নহয় কিবা সাহায্য পাইছে,
তো প্ৰকাণ্ড জীৱ এটাও যদি মৃত্যু হ'ব লগা হৈছে কাৰোবাৰ ভুলৰ কাৰণে, তাৰো তদন্ত হ'ব লাগিব। যদি তেনেকুৱা ধৰণৰ ঘটনা যদি ঘটিছে, মই সঠিক ক'ব নোৱাৰোঁ, কিন্তু তাৰো তদন্ত হ'ব লাগিব বুলি মই নিশ্চয় জনাব বিচাৰিছোঁ প্ৰশাসনক। ধন্যবাদ। ভিডিঅ' নহয় ন, ফটোহে দেখাব পাৰে। ফটো লৈ আছোঁ। বেল্টাই দিছোঁ, বেল্টাই। আৰু বেলেগ কিবা লিখিলে এইখিনি সৰুটো এইখিনিতে আছে এইটো উঠাকচোন এইটো দাঙিয়ে দিব